তিনিবাৰকৈ মৃত্যুৰ মুখৰ পৰা বাচি আহি সমাজৰ বাবে নিজকে উৎসৰ্গা কৰা এজন ব্যক্তি। তিনিবাৰকৈ মই লাইফ পাইছোঁ জীৱনত। মই 1969ত মেট্ৰিক পৰীক্ষা দিম, টাইফইড হ'ল। তেতিয়া টাইফইড শনিপাত যোৱা বুলি কয়, বাছে মানুহ। মই কিন্তু এসপ্তাহ চেঞ্চলেছ হৈ থাকি বাচিলোঁ। মই 6 মাহ লাখুটিলৈ উঠিবলগীয়া হ'ল। তাৰপিছত মোক এখন ট্ৰাকত সোমাই গ'লোঁ। মই ৰংঘৰ ওচৰত এখন ট্ৰাক মোৰ ওপৰত উঠি মোৰ কামিয়া চামিয়া চব ভাগি গ'ল। স্কুটিখন তলত পৰি গ'ল, মোৰ কামিয়া ভাগি গ'ল, এটা চাইড ভাগি গ'ল। তাৰপিছত মোক মই মেডিকেল কলেজত 4-5 দিন চেঞ্চলেছ থাকিলোঁ। 90% মৰিব বুলি কৈছিলে, কিন্তু মোক 90% মৰা বুলি কোৱাৰ পিছতো মই বাচিলোঁ। 3 নম্বৰত আপোনাক ক'লোঁ, মই এটা ইনভাৰ্টাৰ মোৰ মানে ইনভাৰ্টাৰত লাগি গ'লোঁ। ইনভাৰ্টাৰটো ভাগি ছিগি টুকুৰা টুকুৰ হৈ গ'ল, কিন্তু মই নমৰিলোঁ। ফায়াৰ এণ্ড ছেফটিৰ ওপৰত প্ৰশিক্ষণ লৈ আহি বানপানী, অকস্মাতে লগা জুই আদি দুৰ্যোগৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিছিল ব্যক্তিজনে। অসংখ্য কোৰ্চ কৰিলোঁ, কোৰ্চৰ কোনো হেৰি নাইকিয়া হ'ল, হিচাপ নাইকিয়া হ'ল। মই টোটেল 28টা কোৰ্চ কৰিলোঁ ডিজাষ্টাৰ মেনেজমেণ্টৰ, ফায়াৰ ছেফটি আৰু মানে ফাৰ্ষ্ট এইডৰ ওপৰত। আৰু এইখিনি কৰাৰ পিছত এতিয়া মই লাহে লাহে অসমৰ বিভিন্ন জেগাত বানপানীত উদ্ধাৰ কৰা কাৰ্যত, য'ত ডেড বডি তেতিয়া উঠাবলৈ মানুহ নাছিলে, NDRF তেতিয়া য'তে মানুহ পানীত পৰে মই উঠাবলৈ যাওঁ, গভৰ্ণমেণ্টে মোক পঠায়। সেয়েহে তেওঁ বহুবাৰ পুৰস্কৃত হৈছে ৰাষ্ট্ৰপতি বঁটাৰে। তিনিচুকীয়াত ডাঙৰ জুই লাগিছিলে, তাত জুই লগাত মই তেতিয়াত মোৰ পোষ্টিং তিনিচুকীয়াতে আছিলে। সেই সময়ত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মই যথেষ্ট সহায় কৰিছিলোঁ ফায়াৰ ফাইটাৰ হেৰিত, আৰু যিটো কাৰণে মই ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলোঁ। এইটো মেৰিটিয়াছ ছাৰ্ভিচ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলোঁ। যোৰহাটত বিশেষকৈ তেতিয়া খুব মাজুলী বানপানী হয়, এইখিনি হয়। তেতিয়া তাত মোক যোৰহাটৰ ডেপুটি কমিশ্যনাৰে মোক আকৌ ৰাষ্ট্ৰপতি পুৰস্কাৰৰ কাৰণে ৰিকমেণ্ড দিছিলে। তেতিয়া মই তাত ডিষ্টিংগুইছ এৱাৰ্ড পাইছিলোঁ ৰাষ্ট্ৰপতি। জিলা আয়ুক্তৰ কথা মতে এই অভিজ্ঞ ব্যক্তিজনে শিৱসাগৰত আৰম্ভ কৰিলে নেশ্যনেল ইনষ্টিটিউট অৱ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং নামৰ এক শিক্ষা প্ৰতিষ্ঠান। তেতিয়া DCয়ে ক'লে যে আপুনি এতিয়া দুখীয়া মানুহৰ কাৰণে কাম কৰক, আপুনি যিমানখিনি অভিজ্ঞতা আছে ফায়াৰ ছেফটিৰ ওপৰত, ডিজাষ্টাৰ মেনেজমেণ্ট, সেইটো এখন আপুনি দুখীয়া ল'ৰা ছোৱালীবোৰক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰক, শিৱসাগৰত আপুনি কিবা এটা কৰক। SP ছাৰেও ক'লে, DC ছাৰেও ক'লে, আৰু গোটেইখিনি অফিচাৰে মোক ধৰিলে। ধৰাৰ পিছত মই দেখিলোঁ হয় ভগৱানে এই দুখীয়া ল'ৰাৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে দিছে, গতিকে কৰোঁ। অসমত তেতিয়া 2014 চনত প্ৰথম, অসমত নহয় নৰ্থ ইষ্টত প্ৰথম কলেজ আমি প্ৰতিষ্ঠা কৰিলোঁ। তাত অসমত নাই, অসমত নাগপুৰ যাব লাগে, গুজৰাট যাব লাগে, এনেকৈ যাব লাগে। 14 চনত যেতিয়া খোলোঁ এই কনচেপ্টটো নাজানে নহয় কোনেও। গতিকে আমি কৈছিলোঁ যে তুমি কি পঢ়িলা, ৰাস্তাৰ পৰা মই ল'ৰা সুধোঁ, চাইকেল মাৰি গৈছে, কি পঢ়িলা, বোলে আমুক পঢ়িলোঁ। তাৰপিছত আমি তেতিয়া ল'ৰাক ধৰি আনি কৈছিলোঁ যে তহঁতি পইচা পাতি দিব নালাগে, দুখীয়া ল'ৰা, তহঁতি কিবা এটা কৰচোন বাৰু, পইচা যেতিয়া চাকৰি পাবি দিবি। ঠিক তেনেকৈ আমাৰ গৌৰৱ কৰোঁ যে 2টা ল'ৰা আমি তেনেকৈ ধৰি আনি দিছিলোঁ। 2টা ল'ৰা হেৰিকৈ পঢ়িছিলে পইচা নিদিয়াকৈ, কিন্তু চাকৰি পাই এবছৰৰ পাছত তাহাঁতে সম্পূৰ্ণ আমাক আহি আমাৰ গুৰুৰ যিটো মাননি, সেই মাননিটো দি থৈ গৈছে। তেওঁৰ পৰা ফায়াৰ এণ্ড ছেফটিৰ বিষয়ে শিকিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আহি ভিৰ কৰিছেহি এই প্ৰতিষ্ঠানখনত। মই তিয়কৰ পৰা আহিছোঁ। অঁ, ক'ৰ পৰা আহিছা? নামৰূপ। তুমি ক'ৰ পৰা আহিছা? মই যোৰহাট নকছাই। যোৰহাটৰ পৰা আহিছা? ইয়াতে হোষ্টেলত থাকা নেকি? হোষ্টেলত। ক'ৰ পৰা আহিছা তুমি? গোলাঘাটৰ পৰা। ক'ৰ পৰা আহিছা? যোৰহাটৰ পৰা আহিছোঁ। নমস্কাৰ, মই আছোঁ পংখীপ্ৰেম গগৈ। ফায়াৰ এণ্ড ছেফটিৰ লগত জড়িত সঁজুলি প্ৰয়োগৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় এই প্ৰতিষ্ঠান। যিবিলাক প্ৰেক্টিকেল ইকুইপমেণ্ট, প্ৰেক্টিকেলি যিখিনি শিকিব লাগে ফায়াৰ ফাইটিং ইকুইপমেণ্ট, এইটো কাটিং মডেলত আছে। আমি ইয়াক সম্পূৰ্ণ দেখাব লাগে যে এজন ষ্টুডেণ্টে কেনেধৰণে ইয়াৰ ফাংচনবিলাক আছে, সেই গোটেই ফাংচনটো আমি দেখাই দিব লগা হয়, আৰু কেনেধৰণে আমি ইয়াক ইউজ কৰিব পাৰোঁ। বাকী আপোনাৰ বিভিন্ন ধৰণৰ ইয়াত এক্সটিংগুইচাৰ আছে, আপোনাৰ ধৰি লওক পাউডাৰ টাইপ আছে, ৱাটাৰ টাইপ আছে, ফোম টাইপ আছে। আপোনাৰ ক্লাছিফিকেশ্যন অফ ফায়াৰ যিটো পৰে, ধৰি লওক আপোনাৰ লিকুইড ফায়াৰ বা ছলিড ফায়াৰ, তেনেধৰণে আপোনাৰ য'ত যিটো ইউজেবল হয় তেনেধৰণে আমি ইয়াক ইউজ কৰোঁ। আৰু ল'ৰাবিলাকক আমি এইখিনি প্ৰশিক্ষণ দিওঁ। তেওঁলোকৰ ছেফটি শ্বু, ৰাতিপুৱা যেতিয়া ক্লাছত প্ৰেক্টিকেল ক্লাছত যায় তেওঁলোকক এই শ্বুজযোৰ পিন্ধিব দিয়া হয়, আমাৰ কলেজৰ পৰা ইছ্যু হয়।
বাকী এইবিলাক ইকুইপমেণ্ট আপোনাৰ কানেক্টিং ডিছকানেক্টিং কেনেকৈ কৰিব লাগে ফায়াৰ ফাইটিঙৰ সময়ত ঠিক তেনেধৰণে আমি প্ৰেক্টিকেলি ল'ৰাবিলাকক দিয়া হয় এইখিনি ইকুইপমেণ্ট আপোনাৰ ইয়াত কাটিং টুলছ আছে এইখিনি কাটিং কয় ইয়াত আপোনাৰ কাৰেণ্টৰ এডাল তাঁৰ ভল্টেজ কিমান ভল্টেজত গৈ আছে আপোনাৰ 33,000 সেইডাল তাঁৰো আপোনাৰ 20,000 ভল্টলৈকে আপোনাৰ টেষ্টেড আছে কিন্তু আমি যিমানটো পৰিমাণে আমি কাটিব লাগে আপোনাৰ ডিছকানেক্ট কৰি পিনে আমি কাটিব পাৰোঁ ঠিক তেনেধৰণে আপোনাৰ ব্ৰেকিং টুলছ আছে এইটো আমাৰ BSF ব্ৰিথিং এপিৰেটাৰ ছেট আমি যেতিয়া য'ত অক্সিজেনটো ল'ব নোৱাৰোঁ অক্সিজেন কম হৈ যায় তাত আমি এই চিলিণ্ডাৰটো পিন্ধি মানে BSFটো পিন্ধি আমি তাত কেজুৱেলিটি যদি পৰি আছে তাক আমি উদ্ধাৰ কৰি লৈ আহিব পাৰোঁ আপোনাৰ জেনেৰেলি ধৰি লওক গেছ লিকেজ হৈছে চিঅ'ৰ লাইন আপোনাৰ টক্সিক গেছ লিকেজ হৈছে তাত আপোনাৰ মানুহ চেঞ্চলেছ হৈছে কেজুৱেলিটি হৈছে তাত আমি এইটো পিন্ধি গৈ ইউজ কৰি আমি কেজুৱেলিটি উঠাই আনিব পাৰোঁ এইখিনি আমাৰ প্ৰশিক্ষণ ইয়াত দিয়া হয় 3টা পৰ্যায়েৰে প্ৰশিক্ষণ লোৱাৰ ব্যৱস্থা আছে এই শিক্ষা প্ৰতিষ্ঠানখন আমাৰ এতিয়া বৰ্তমান 3টা কোৰ্চে চলি আছে সাৰ্টিফিকেট কোৰ্স ডিপ্লোমা কোৰ্স আৰু BSc কোৰ্স বৰ্তমান আমাৰ ডিপ্লোমা কোৰ্সটোৰ ক্লাसेस চলি আছে এইফালে আমাৰ দুটা ক্লাছৰুমত ক্লাसेस চলি আছে আৰু দুইটাই হৈছে এটা বেচৰ দুটা সেকশন চলি আছে এ সেকশন আৰু বি সেকশন হেখিনি আপোনালোকক ভালকে বিশেষভাৱে দেখাব আমাৰ ছাৰে লৈ যাব তাৰ ফালে ইয়াতে ক্লাছ চলি আছে আহক আপোনালোকে এইটো সেশনটো নতুনকৈ আৰম্ভ হৈছে যোৱা 6 তাৰিখৰ ক্লাছ আজি 3rd ডে দুটা সেকশনত ভগোৱা হৈছে এইটো বৰ্তমান এ সেকশন ইয়াতে থিয়ৰী ক্লাছ কৰা প্ৰেক্টিকেল ৰাতিপুৱা ফিল্ডত কৰোৱা হয় আৰু দিনৰ 10:30টাৰ পৰা 1:30টা বজালৈকে কৰা হয় থিয়ৰী প্ৰেক্টিকেল ৰাতিপুৱা থাকে ৰাতিপুৱা 6টাৰ পৰা 7:30টালৈ থাকে 8টালৈ থাকে ইতিমধ্যে বহু ঠাইত কৰ্মৰত অৱস্থাত আছে এই নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰি যোৱা ছাত্ৰ ছাত্ৰীসকল আমাৰ ইয়াৰ পৰা ধৰ লোৱা আমাৰ কলেজত পাছ কৰা লোৱা কুৱেটত গৈছে আমাৰ লোৱা ৰিলায়েন্স আমাৰ লোৱা আদানী পাৱাৰ প্লেণ্ট আমাৰ তাৰপৰা ডাইৰেক্ট গুজৰাটৰ পৰা আমাৰ হেৰি আহে ৰিকুৱেষ্ট আহে লোৱা পঠাওক আৰু আমাৰ ল'ৰাই আপোনালোকে জানে অসমৰ বাহিৰত যাবলৈ খুব টান পায় 2-4টা যায় জইন কৰে সেইখিনি কিন্তু ঘূৰি নাহে জইন কৰাখিনি তাত থাকি গৈছে এইটো জাহাজ বন্দৰত আমাৰ নিযুক্তি হৈছে তাৰপিছত আমাৰ এনআৰএলত যিমান ফায়াৰ হেৰি কোম্পানী আহিছে তাত হৈছে OMC তেল কোম্পানীবিলাক দেখিছে অইল ইণ্ডিয়া হওক বা হেৰি হওক তাত নিযুক্তি হৈছে এনেকৈ ধৰণে এতিয়া কনষ্ট্ৰাকশ্যন কোম্পানী য'ত য'ত আপুনি দেখিছে ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যন কোম্পানী হৈছে আনকি এতিয়া গুৱাহাটী ডাঙৰ ডাঙৰ মলবিলাকত ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকত আমাৰ ল'ৰা এইখন কলেজত পঢ়া ল'ৰা নিযুক্তি হৈছে বহু অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়া হয় এই শিক্ষা প্ৰতিষ্ঠানখনত আপুনিও যদি শিৱসাগৰত থকা এই প্ৰতিষ্ঠানখনৰ পৰা ফায়াৰ এণ্ড ছেফটিৰ প্ৰশিক্ষণ ল'ব বিচাৰে তেন্তে নেশ্যনেল ইনষ্টিটিউট অফ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ সৈতে যোগাযোগ কৰক 939-534-3886 নম্বৰ